বজালিৰ এখন ঐতিহ্যমণ্ডিত থান হ'ল উজান বৰবৰীৰ মহান বৈৰাগী থান। মাঘ মাহৰ ভৈম একাদশীৰ দিনাখন বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা যায় এই থানখনত। থানখনৰ আছে এক ঐশ্বৰিক শক্তি। যি মনেৰে সেৱা আগবঢ়োৱা হয় সেই মনৰ কামনা পূৰণ হোৱা বুলি লোকবিশ্বাস আছে। মাঘ মাহৰ ভৈম একাদশীৰ দিনাখন 1 লাখতকৈও অধিক ভক্তৰ সমাগম হয় এই থানত। ঐতিহ্যমণ্ডিত থানখনক পৰ্যটনস্থলী কৰাৰ সপোন থান পৰিচালনা সমিতিৰ। থানখনৰ আন্তঃগাঁথনি উন্নতিকৰণত বজালী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক বিশেষ ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হয়। আমি অসমৰ প্ৰতিজন ভক্তক এই থানখনলৈ অন্তত এবাৰ হ'লেও আহি দৰ্শন কৰিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে যি মনেৰে ইয়াত আহি সেৱা আগবঢ়ায় নিশ্চিতভাৱে আপোনালোকে ফল লাভ কৰিব। ইয়াত প্ৰায় হেজাৰ হেজাৰ ভক্তৰ সমাগম হয় বিভিন্ন সময়ত। বিশেষ কৰি ভৈম একাদশীৰ আমাৰ যি বাৰ্ষিক উৎসৱ হয় সেইদিনাখন 1 লাখতকৈ অধিক ভক্তৰ ইয়াত সমাগম হয়। আৰু প্ৰত্যেকৰ মুখত যি এক প্ৰাপ্তিৰ চকুৰ মান যিটো আনন্দ আমি দেখিবলৈ পাওঁ, সেই আনন্দই আমাক বহুত উৎসাহিত কৰে। তেওঁলোকৰ ভক্তৰ যিখিনি মনৰ আশা সকলোৱে পূৰণ হোৱা বুলি আমাক অৱগত কৰে। আমি আশা কৰিছোঁ এই মহান বৈৰাগী থানখনে এই অঞ্চলৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক কুশলে ৰাখক। আমাৰ প্ৰায় প্ৰতিটো দিনতে ভক্তৰ সমাগম হয় যদিও বিশেষ কৰি একাদশী, পূৰ্ণিমা বা তেনেকুৱা বন্ধ বাৰত ইয়াত ভক্তৰ সমাগম হয়। শাওণ মাহতো অধিক হয়। মাঘৰ প্ৰথম দিন ইয়াত যথেষ্ট মানুহ হয়। বহাগৰ প্ৰথম দিনত অভূতপূৰ্ব ৰাইজৰ সঁহাৰি পাওঁ। গতিকে প্ৰতিটো দিনতে বিভিন্ন সময়ত ইয়াত ভক্তৰ সমাগম হয়। গছডাল পাকৰি গছ বুলি কওঁ। বিভিন্ন ধৰণে বিভিন্ন জেগাত বিভিন্ন নাম লয় গছবিলাকৰ। এই গছডালৰ বয়স 200 বছৰতকৈ অধিক হ'ল। কিন্তু আপোনালোকে জানি আচৰিত হ'ব এই গছডালৰ যিটো আকৃতি কোনো ধৰণৰ সাল সলনি হোৱা নাই, কোনো ধৰণৰ হানি বিঘি হোৱা নাই। ই একেটা ৰূপতে আজি 200 বছৰ অধিক কাল গছডালৰ একেটা ৰূপতে আছে। আৰু আমাৰ যিটো ভৈম একাদশীৰ দিনা উৎসৱ হয়, যোৱা 3টা বছৰ একে লেঠাৰিয়ে এই গছডালত কোনো এজন ব্যক্তিও এটা পাতো প্ৰত্যক্ষ নকৰিলে। কেৱল আটাইখিনিত ফলৰে পৰিপূৰ্ণ হৈ আছিল। সেই এটা মহান মাহাত্ম্যই ৰাইজক বহুত আকৰ্ষিত কৰে। হয়, বিভিন্নজনে বিভিন্ন আশা লৈ ইয়াত সেৱা আগবঢ়াবলৈ আহে। গতিকে গছডালত এখন গামোচা দিলে গছডালৰ সৌন্দৰ্য বৃদ্ধি লৈ তেওঁলোকৰ মনৰ এক তৃপ্তি আনন্দ লাভ কৰে। আৰু বজালিৰ পৰা মৃণাল চৌধুৰীৰ ৰিপৰ্ট, ৰিপাব্লিক এনি।